অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে জিলা প্ৰশাসনৰ সহযোগত অহা ৫ নৱেম্বৰ তাৰিখে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যুবাৰ্ষিকী পালনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাৰত ৰত্ন ডক্টৰ হাজৰিকাৰ ১৪ সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপনৰ আয়োজন কৰিছে বুলি পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই আজি বিয়লি এক সংবাদমেলত সদৰি কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে জনোৱা মতে বৈঠালংছৰ চেৰেডিহুন আকলামত কাইলৈ অনুষ্ঠিত কৰিবলগীয়া কেন্দ্ৰীয় অনুষ্ঠানটিত পুৱা ১১ বজাত ভাৰত ৰত্ন ডক্টৰ হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু শ্ৰদ্ধাঞ্জলিৰ পিছতেই সমবেত সংগীত ৩ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণৰে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰা হ'ব বুলি সদৰি কৰে। আনহাতে নিশা উক্ত স্থানতে এক সাংস্কৃতিক সন্ধ্যাৰো আয়োজন কৰা হৈছে। সকলো সাংবাদিক বন্ধুকে আমি এই বিশেষ প্ৰেছ মিটলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি কাইলৈ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী হিচাপে ইয়াত এটা অনুষ্ঠান আমি অহাকালিলৈ বৈঠালাংছৰ চেৰেডিহুন আকলাম এই খেলপথাৰত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, য'ত আমাৰ মাননীয় সাংসদ ডিফু সমষ্টিৰ শ্ৰীযুত অমৰ সিং টিছু মহোদয়ে মুখ্য অতিথি হিচাপে থাকি লগতে আমাৰ বৈঠালাংছৰ মাননীয় বিধায়ক মহোদয়ে গেষ্ট অপনাৰ আৰু প্ৰভাত চন্দ্ৰ তাৰুক তেখেতো থাকিব আৰু লগতে আমাৰ এঘণ্টীয়া যিটো কাৰ্যসূচী আছে দিনৰ 11টা বজাৰ পৰা 12টা বজালৈকে সেই এঘণ্টীয়া কাৰ্যসূচীত আমি কিছু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই যি সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ, য'ত আমাৰ প্ৰায় ৩,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোক লগতে SRLMৰ আমাৰ যিসকল আছে তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু তাত এটা হিউমেন চেইন কৰা হ'ব। মানুহে মানুহৰ বাবে যিটো যুগজয়ী গীত শিল্পীগৰাকী সেই গীতটিৰ লগত সংগতি ৰাখি আমি এটা মানৱ শৃংখল বুলি যিটো কয় সেই মানৱ শৃংখলটো আমি কাৰ্য কৰিম। এইখন আজি আমাৰ দ্বিতীয় প্ৰেছ মিট। ইয়াৰ আগতে আমি হামৰেনত এখন প্ৰেছ মিট দিছিলোঁ। আজি দ্বিতীয় প্ৰেছ মিটত আমাৰ হামৰেনৰ সকলো সাংবাদিক লগতে আমাৰ স্থানীয় যিখিনি বৈঠালাংছৰ বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াৰ লগত জড়িত টাইম 8ৰ পৰা আৰম্ভ কৰি অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা আৰম্ভ কৰি DY 365 প্ৰয়াগ আৰু প্ৰতিদিনৰ সকলো সংবাদ সেৱিকা আচলতে আজি আহ্বান কৰিছিলোঁ এই যি অনুষ্ঠান এই অনুষ্ঠানৰ এটা বিশদ বিৱৰণ আপোনালোকৰ আগত দিবৰ কাৰণে। তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোকে আহিছে। লগতে এই বিষয়ে জনাব খোজে কাইলৈ আমাৰ যিটো প্ৰগ্ৰেম হ'ব, যি অনুষ্ঠান কৰিবলৈ গৈ আছোঁ, তাত যিহেতু ছাত্ৰ ছাত্ৰীসকল থাকিব, এটা ব্যতিক্ৰমী পদক্ষেপেৰে আমি আমাৰ সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবি আমাৰ লাইভ কেনভাছত আমাৰ 3জন শিল্পী আহি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখতে তেখেতসকলে সেই পৰ্ট্ৰেইট সেই লাইভ প্ৰতিচ্ছবি তেখেতসকলে ইয়াতে অংকন কৰিব। লগতে সন্ধিয়ালৈ আমাৰ বৈঠালাংছৰ আমাৰ যি সাংস্কৃতিক মঞ্চ আছে লগতে ঋষভ NGO আছে তেখেতসকলেও এটা এই চেৰেডিহুন আকলামৰ প্ৰেক্ষাগৃহতে তেখেতসকলে এটা সংগীত সন্ধিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আৰু এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি আৰু এটা অনুষ্ঠান কৰিবলৈ গৈ আছোঁ যে আমাৰ বৈঠালাংছত সুধাকণ্ঠৰ যি প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তি আচলতে কাইলৈ আমি বন্তিৰ প্ৰজ্বলন আৰু লগতে এক অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ।